আজি মই প্ৰেৰণাৰ উৎস বিচাৰি লাংকাচি গাঁৱলৈ আহিছোঁ। মই প্ৰথমতেই ঘৰখন দেখাই ল'ব বিচাৰিছোঁ। এইখনেই হৈছে সেইখন ঘৰ য'ত মই প্ৰেৰণাৰ উৎস হিচাপে গণ্য কৰি ইয়ালৈ আহিছোঁ। মই সম্পূৰ্ণকৈ এবাৰ ঘৰখন দেখাবলৈ চেষ্টা কৰিছোঁ। এয়াই হৈছে সেইখন ঘৰ। আৰু এইজনে হৈছে তাৰ দেউতাক। কি নামটো? হৰকান্ত মৰাণ। কি কৰা হয়? এনেকুৱা কাম কৰোঁ। খেতি বাতি আছে অকণমান। অকণমান বাগান আছে। ছোৱালীজনী যে ইমান ধুনীয়া এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'ল, কেনেকুৱা অনুভৱ হৈছে? ভাল লাগিছে মানে কিমান ভাল লাগিছে? বহুতেই ভাল লাগিছে। মাক দেউতাক হিচাপে তাইৰ কাৰণে কেনেকুৱা ধৰণৰ কষ্ট কৰা হৈছিলে? কৰিছিলোঁ মানে বিশেষকৈ তাই নিজেই কষ্ট কৰে। যিখিনি পঢ়িবলগীয়া সেইখিনি সি নিজেই পঢ়ে। আমি মাত্ৰ তেওঁক মানে তাইক স্কুল অনা নিয়া সেইখিনি কৰি দিছিলোঁ ভালকৈ সময়মতে। টিউশ্যনটোলৈ গৈ দিছিলোঁ, আনিছিলোঁ, সেইখিনিয়ে আৰু। বেয়া পাব নালাগে, মই কথা এটা সুধোঁ। তাইক মানে ঘৰত পঢ়ুৱাব পৰাকৈ আপোনাৰ নিশ্চয় শিক্ষা নাই, নহয় জানো? নাই। গতিকে মই বিশেষভাৱে ধন্যবাদ দিছোঁ, কাৰণ এজন গাঁৱৰ হোজা কৃষকৰ সন্তান আৰু তাই ইমান ধুনীয়া ৰিজাল্ট কৰিছে। আৰু এওঁ একেবাৰে দেখোঁতেই লাগিছে ইমান সহজ সৰল আৰু গাঁৱৰ তেওঁৰ নিজৰ ছোৱালীক শিক্ষা দিব পৰা কোনো তেওঁৰ শিক্ষাগত অৰ্হতা তেনেকুৱা নাই। তথাপিও তেওঁক যিখিনি নীতি শিক্ষাৰে আৰু যিখিনি কষ্ট কৰে বা অনা নিয়া কৰা যিখিনি কষ্ট কৰে তাৰ ফল আজি লাভ কৰিছে। গতিকে এওঁৰ লগতে আমি সকলো আৰু লাংকাচি গাঁওবাসী আজি উৎফুল্লিত। সকলোৱে ভাল পাইছে খবৰটো শুনি, আৰু ভৱিষ্যতে আৰু এনেকুৱা ৰিজাল্ট, ইয়াতকৈ ভাল ৰিজাল্ট পাম বুলি আশা ৰাখিছোঁ। এয়া হৈছে তাইৰ মাক। কি নাম আপোনাৰ? নুৰী মৰাণ। নুৰী মৰাণ। কেই নম্বৰ ছোৱালী হৈছে তাই এতিয়া? তাই 2 নম্বৰ। 2 নম্বৰ। এয়া মাক, আৰু এয়া আইতাক বহি আছে, মই দেখাই দিছোঁ। আৰু এয়া তুমি কি হৈছা? মই বা হৈছোঁ। বা কি নাম তোমাৰ? প্ৰিয়াসী মৰাণ। প্ৰিয়াসী মৰাণ। তুমি কি পঢ়ি আছা? মই এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিছোঁ। মই প্ৰেৰণাৰ উৎস বিচাৰি যাৰ ওচৰলৈ আহিছোঁ, তাইক মই এতিয়া দেখাব বিচাৰিছোঁ। এয়াই হ'ল মই বিচাৰি অহাৰ প্ৰেৰণাৰ উৎস। এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাকুম চেণ্টাৰৰ ভিতৰতেই হায়েষ্ট নম্বৰ পাবলৈ সক্ষম হৈছে। এই হৈছে লাংকাচি গাঁৱৰ বাবে আৰু এইটো অঞ্চলৰ বাবে আৰু সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এক প্ৰেৰণাৰ উৎস। তাই এনেকুৱা এখন ঘৰৰ পৰা ইমান সুন্দৰ এটা ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে তাই নিশ্চয় গাঁৱৰ বেলেগ ল'ৰা ছোৱালীৰ বাবে প্ৰেৰণাৰ উৎস হৈ ৰ'ব। সেয়ে মই আজি তাইৰ লগত কথা বতৰা পাতিম। মোৰ ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। নামটো কৈ দিয়া তোমাৰ? নমস্কাৰ, মোৰ নাম চাৰ্লি মৰাণ। চাৰ্লি মৰাণ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তুমি কিমান শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছা? 88%। 88। লেটাৰ 5টাত। 5টাত পালা? কি কি ছাবজেক্টত পাইছা? মেথছ, আছামিজ, ছায়েন্স, ছ'চিয়েল আৰু এডভান্স মেথছ। ইংলিছত কিমান পালা? ইংলিছ 78 পালা। অকণমান থাকি গ'ল। কোন স্কুলৰ পৰা দিছিলা তুমি? গোপাল কৃষ্ণ গাৰ্লছ হাই স্কুল, মাকুমৰ। তুমি তাত থাকি লৈছিলা নে অহা যোৱা কৰিছিলা? অহা যোৱা কৰিছিলোঁ। অহা যোৱা কৰি। টিউশ্যন আছিলে ন তোমাৰ? আছিলে। কেইটাত ছাবজেক্টত টিউশ্যন লৈছিলা? মেথছ আৰু এডভান্স মেথছত লৈছিলোঁ। তুমি যিহেতু ইমান এটা সুন্দৰ ফলাফল লাভ কৰিবলৈ সক্ষম হ'লা, মানে ইয়াৰ বাবে তুমি কাক ধন্যবাদ দিব বিচাৰা? প্ৰথমতে পোনপ্ৰথমে মা দেউতাহঁতক ধন্যবাদ দিব বিচাৰোঁ। তাৰপিছত শিক্ষক শিক্ষয়িত্ৰীসকলকো, তাৰপিছত আৰু টিউশ্যনো কৰিছিলোঁ, টিউশ্যন ছাৰকো সকলোকে ধন্যবাদ জনাইছোঁ যিয়ে মোক সহায় কৰিছে। এতিয়া তুমি ভৱিষ্যতে মানে ক'ত পঢ়িম বুলি ভাবি আছা? এতিয়া মই RDত নাম লগালোঁ। শুনিছোঁ তুমি মানে স্কলাৰশ্বিপ লাভ কৰিছা, কথাটো সঁচানে? হয় হয়। মানে তোমাক এতিয়া RD কলেজ কৰ্তৃপক্ষ তোমাক মানে ফ্ৰী পঢ়াব। স্কলাৰশ্বিপ লাভ কৰি RDত পঢ়িবলৈ সুবিধা লাভ কৰিছা। তোমাৰ মনৰ অনুভৱটো কেনেকুৱা? ভাল লাগিছে বহুত। ইমান ধুনীয়া এটা ৰিজাল্ট কৰিলা, তোমাক চাগে বহুতেই সম্বৰ্ধনা আৰু ধন্যবাদ জ্ঞাপন কৰিছে, নহয় জানো?
এতিয়ালৈকেতো মানে ৰিজাল্ট দিয়াৰ পিছত আহিছিলে, বহুত মানুহ আহিছিলে, মাত লগাব আহিছে, খবৰ ল'ব আহিছে, কিন্তু তোমাৰ কোনোবা অনুষ্ঠানৰ ফালৰ পৰা বা গাঁৱৰ যুৱক সংঘ বা কোনোবা তেনেকুৱা ধৰণে তোমাক কোনোবাই এতিয়ালৈকে তোমাক সম্বৰ্ধনা জ্ঞাপন কৰিছে নেকি? এতিয়ালৈকে নাই দিয়া। নাই কৰা। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম, ইমান সুন্দৰ এটা ফলাফল লাভ কৰিবলৈ সক্ষম হ'লা। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম তুমি কেনেকুৱা ধৰণে পঢ়া শুনা কৰিছিলা, কিমান সময় পঢ়িছিলা, কেনেকৈ পঢ়িছিলা, সেই বিষয়ে তুমি আমাক অকণমান জনাই দিয়া আৰু ৰাইজে গম পাওক। মই বেছি পঢ়িব নাপাইছিলোঁ, 4 ঘণ্টামান, 3 ঘণ্টা 4 ঘণ্টা তেনেকৈ ৰাতি পঢ়োঁ। তাৰপিছত ৰাতিপুৱা শুই উঠি ডাইৰেক্ট টিউশ্যনে যাওঁ। তাৰপিছত টিউশ্যনৰ পৰা আহি ৰাতিপুৱা মানে পঢ়িবলৈ নাপায়, টিউশ্যনৰ পৰা আহি কিনে ডাইৰেক্ট স্কুল ওলাওঁ, স্কুল যাওঁ। তুমি স্কুললৈ কিহত অহা যোৱা কৰিছিলা? স্কুটিত অহা যোৱা কৰিছিলোঁ। স্কুটিত কৰা? দেউতাই অনা নিয়া কৰে? টিউশ্যন তুমি ক'ত কৰিছিলা? টিউশ্যন বেটলাইনত কৰিছিলোঁ। মানে ইয়াৰ পৰা ৰাতিপুৱা কেইটা বজাত ওলাই যোৱা? ৰাতিপুৱা 5:30। 5:30 ওলাই গৈ টিউশ্যন কৰি আকৌ স্কুল যোৱা? তাৰপিছত আকৌ টিউশ্যন স্কুল ছুটি কৰি তুমি আকৌ টিউশ্যন কৰা নে ঘৰলৈ আহা? ঘৰলৈ আহোঁ। ঘৰলৈ আহা। মুঠতে তুমি একেজন ছাৰৰ ওচৰতে টিউশ্যন কৰিছিলা? সচৰাচৰ দেখা পাওঁ আজিকালি যিহেতু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে খুব মোবাইলৰ প্ৰতি খুব আকৃষ্ট। তোমাৰ তেনেকৈ মোবাইল আছেনে? নাই। তোমাৰ এতিয়া আছে নাই? এতিয়াও নাই। তুমি ঘৰততো মোবাইল আছে, ঘৰত তুমি মোবাইলটো কেনেকুৱা ধৰণে ব্যৱহাৰ কৰা? কেনেকুৱা ধৰণে মানে বেছি নাচাওঁ, এনেই কেতিয়াবা মটিভেশ্যনেল ভিডিঅ'জবোৰ চাওঁ। মই তোমালৈ এটা গিফ্ট আনিছোঁ, সৰু গিফ্ট। এয়া এডাল কলম, মানে এপাত অস্ত্ৰ দিছোঁ তোমাক। এই অস্ত্ৰৰে যাতে তুমি শিক্ষা জগতত বহুতখিনি বাধা বিঘিনি জয় কৰিব পাৰা, বাধা নেওচি, আৰু ইয়াৰ তুমি সদব্যৱহাৰ কৰিব বুলি মই আশা ৰাখিছোঁ। ভৱিষ্যতে তোমাৰ আৰু উন্নতি হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু তুমি কিহত এডমিশ্যন ল'লা এতিয়া? মানে ছায়েন্স নে আৰ্টছ নে কমাৰ্চ? ছায়েন্সত লৈছা। মানে তোমাৰ ফুল কনফিডেঞ্চ আছে নে তুমি ভাল ৰিজাল্ট কৰিব পাৰিম? চেষ্টা নহয়, তুমি কৰিবই লাগিব। কাৰণ বহুত ছাত্ৰ ছাত্ৰী মই দেখোঁ যে মেট্ৰিকত ভাল ৰিজাল্ট কৰি হায়াৰ ছেকেণ্ডেৰীত অকণমান তাৰ হেৰিটো কমি যায়। কিন্তু মই আশা ৰাখিছোঁ তুমি ইমান ভিতৰুৱা এটা অঞ্চলত ঘৰৰ পৰা অহা যোৱা কৰি ইমান ধুনীয়া এটা ৰিজাল্ট তুমি পাবলৈ সক্ষম হ'লা। গতিকে তুমিতো এতিয়া হয়তো হোষ্টেলত থাকিবা নহয় জানো? তাত যদি হোষ্টেলত থাকা, তাৰ পৰা তুমি পঢ়াৰ যথেষ্ট সময় তোমাৰ মানে সদব্যৱহাৰ কৰিব পাৰিবা, পঢ়াৰ সময় পাবা। গতিকে ভৱিষ্যতে যাতে ইয়াতকৈ ভাল তুমি ৰিজাল্ট কৰা তাৰ কামনা কৰিছোঁ। আজি মই মোৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। এতিয়ালৈ বিদায়।